নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে। মোক বহুতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথা সুধি আছে, দাদা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নতুন পোষ্ট কেতিয়াকৈ আহিব, কিমান পোষ্ট আহিব, ফৰেষ্ট গাৰ্ড আহিবনে, গ্ৰেড 1 আহিবনে, APF আহিবনে। চ' ভাবিলোঁ আজি এই ভিডিঅ'টো আপোনালোক ফৰেষ্ট গাৰ্ডৰ ওপৰতে আলোচনা কৰোঁ। চ' ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু অনুৰোধ, যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। যিমানবিলাক আপডেট আছে ফৰেষ্ট ডিপাৰ্টমেণ্টে হওক বা পুলিচে হওক, মই গোটেইবিলাক লৈ আহিম। আপোনালোকে যদি ছাবস্ক্ৰাইব কৰি ৰাখে নিশ্চয় এইবিলাক আপডেটবিলাক পাই থাকিব। তো বহুতৰে বেয়া হ'ল অসম আৰক্ষীৰ ইণ্টাৰভিউ হাইটত কিছুমান ওলালে, কিছুমান ৰানিঙত বেয়া হ'ল। তেওঁলোকে আকৌ নেক্সট টাৰ্গেট ফৰেষ্ট ডিপাৰ্টমেণ্ট। তো সেইকাৰণে বহুতে সুধি আছে মোৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথাই। আৰু বহুত ল'ৰাৰ 18 বছৰ কমপ্লিট এতিয়া হৈছে, তেওঁলোকেও এতিয়া আপডেট যিমানবিলাক ৰিক্ৰুটমেণ্ট আহিব তেওঁলোকে এইবিলাক দিব বিচাৰে। সেইকাৰণে তেওঁলোকে ইটো সুধি থাকে আৰু দৰকাৰী জনাটো, কাৰণ কেলৈ বহুতৰ আশা আছে বা সপোন আছে ইউনিফৰ্মৰ প্ৰতি, এবাৰ অসম আৰক্ষী হওক বা ফৰেষ্ট ডিপাৰ্টমেণ্টই হওক, তেওঁলোকে কিবা না কিবা এটা জব বিচাৰিছে। চ' সেইকাৰণে তেওঁলোকে ওপৰত ভিত্তি কৰি আলোচনা কৰি থাকে যে এবাৰ মই ফৰেষ্টত যাব বিচাৰোঁ বা এবাৰ মই পুলিচত যাব বিচাৰোঁ। আৰু পুলিচৰ আহিব নাহিব সেইটো ক'ব পৰা নাযায়, কাৰণ কেলৈ সদ্যহতে এইখিনি নিযুক্তি হ'বহে 10 মে' তাৰিখে। আকৌ কেতিয়াকৈ আহিব, তো অহাটো আহিব, দেৰি হ'ব, কাৰণ কেলৈ এতিয়া এইখিনি নিযুক্তি হ'ব, ট্ৰেইনিং হ'ব, তাৰপিছতে আকৌ তেনেকুৱা চিষ্টেমটো আহি থাকিব। লেকিন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পোষ্ট অলৰেডি আহিব, কাৰণ কেলৈ CM ছাৰে নিজে কৈছিলে ফেব্ৰুৱাৰী মাহত 600 APFৰ পোষ্ট আহিব। অকল APF বুলি যে আহিব তেনেকুৱা নহয়, APFৰ লগত আৰু অন্যান্য যিমানবিলাক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ভেকেঞ্চি আছে সেইবিলাকো আহিব। আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰে জেল ৱাৰ্ডাৰ আৰু এক্সাইজৰ একেলগে যোৱাবাৰ 23 চনত আহিছিলে চাগে, এইবাৰো তেনেকৈ আহিব। তো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পাবলৈ হ'লে আপোনালোকৰ বয়সৰ সীমা কিমান হ'ব লাগিব সেইটো মোক বহুতে সুধিছে, দাদা মোৰ হাইটটো আমুক আছে হ'ব নাই। তো মই আপোনালোকৰ এই ভিডিঅ'টোত গোটেই কথাখিনি জনাই দিম যে আপোনালোকৰ ৱেইট কিমান লাগিব, হাইট কিমান লাগিব বা তেওঁলোকৰ চেষ্ট কিমান লাগিব। যদি আপোনালোকে ফৰেষ্ট গাৰ্ড আৰু গ্ৰেড 1ৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকৰ ল'ৰাৰ কাৰণে হাইট লাগিব 163 চেণ্টিমিটাৰ, জেনেৰেল, OBC, MOBC আৰু ST কাৰণে, আৰু ছোৱালীৰ কাৰণে লাগিব 150 চেণ্টিমিটাৰ, অনলি 150 চেণ্টিমিটাৰ। আৰু STH আৰু STP কাৰণে 153 ল'ৰাৰ কাৰণে, আৰু ছোৱালীৰ কাৰণে 145। আপোনালোকক মই স্ক্ৰীণত দেখাই দিছোঁ। ঠিক তেনেকৈ আৰু যদি আপোনালোকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ APF বা ড্ৰাইভাৰ কনষ্টেবলত যোগদান কৰিব বিচাৰে বা এপ্লাই কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ বয়সৰ যিটো হাইট লাগিব আৰু 162.56 ল'ৰা, আৰু ছোৱালী হ'লে 154.94, আৰু যদি STH আৰু STP হয় 160.02, আৰু ছোৱালী হ'লে 152.04। তো মই পুনৰ আকৌ কৈছোঁ, যদি আপোনালোকে OBC, MOBC, SC, জেনেৰেল হয়, তেতিয়াহ'লে ল'ৰা লাগিব 163 চেণ্টিমিটাৰ আৰু ছোৱালী লাগিব 150 চেণ্টিমিটাৰ। এইটো হ'ল ফৰেষ্ট গাৰ্ড আৰু গ্ৰেড 1। আৰু APF আৰু ড্ৰাইভাৰ কনষ্টেবলৰ কাৰণে লাগিব 162.56 আৰু ছোৱালীৰ কাৰণে লাগিব 154.94, আৰু STH আৰু STP কাৰণে 160.02 আৰু 152.40। তো এইকেইটা হৈছে আপোনালোকৰ হাইট। আৰু বয়সৰ সীমা চাবলৈ গ'লে ফৰেষ্ট গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ডৰ কাৰণে 18 পৰা 40 বছৰ, তাৰ উপৰিও ৰেহাই দিয়া হৈছে 5 বছৰ STH আৰু ST কাৰণে। তাৰপিছতে আপোনালোকৰ OBC, MOBC কাৰণে 3 বছৰ ৰেহাই দিয়া হৈছে। আৰু যদি আপোনালোকে APFত যোগদান কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ বয়সৰ সীমা লাগিব 18 পৰা 25 বছৰ, 3 বছৰ ৰেহাই আপোনালোকৰ ST, SC, আৰু 5 বছৰ OBC, MOBCৰ কাৰণে 3 বছৰ ৰেহাই, আৰু ST, SC কাৰণে 5 বছৰ, অৰ্থাৎ 30 বছৰলৈকে। তো এইখিনি আছিলে আপোনালোকৰ যোগ্যতা, যিখিনি এপ্লাই কৰিব লাগিব। তাৰপিছতে আপোনালোকৰ শিক্ষাগত অৰ্হতা হ'ল আপোনালোকে মেট্ৰিক পাছ কৰিব লাগিব APF আৰু ড্ৰাইভাৰ কনষ্টেবলৰ কাৰণে। আৰু যদি আপোনালোকে ফৰেষ্ট গাৰ্ড লাগে তেতিয়াহ'লে হায়াৰ ছেকেণ্ডেৰী পাছ লাগিব, আৰু যদি গ্ৰেড 1 হয় তেতিয়াহ'লে গ্ৰেজুৱেশ্যন লাগিব যিকোনো এটা বিষয়ত। তো এইখিনি হৈছে আপোনালোকৰ যোগ্যতা। তাৰপিছতে ক'ত কিমান ভেকেঞ্চি আছে মই ইয়াৰ আগত কৈছিলোঁ, যিহেতু 2023 চনত এপ্লাই হৈ গৈছিলে ফৰেষ্ট ডিপাৰ্টমেণ্টত, তেওঁলোকৰ অলৰেডি চাকৰি কৰি আছে। তো তাত আপোনালোকৰ বহুতখিনি ভেকেঞ্চি থাকিলে, মই পুনৰ কৈছোঁ ক'ত কিমান ভেকেঞ্চি থাকিলে। তাত আপোনালোকৰ ফৰেষ্ট গ্ৰেড 1ত থাকিলে প্ৰায় 56 নে কিমান থাকিলে, ছোৱালী থাকিলে, পাহৰিছোঁ তেনেকৈ আছিলে, মাত্ৰ 367 আছিলে। 367 নাম্বাৰত অকল 316জনীহে জইন কৰিলে। তাত আপোনালোকৰ ছোৱালী পোষ্ট ইমান থাকিলে, আৰু ল'ৰাৰ ঠিক তেনেকৈ 40টামান থাকিলে বুলি গম পাওঁ। আৰু APFৰ প্ৰায় 27টামান ল'ৰা ভেকেঞ্চি থাকিলে, ছোৱালী থাকিলে 7জনী, ঠিক তেনেকুৱা। আৰু ড্ৰাইভাৰ কনষ্টেবলত থাকিলে 62 নে কিমান ভেকেঞ্চি থাকিলে, 62টা ভেকেঞ্চি থাকিলে ড্ৰাইভাৰ কাৰণে। আৰু ড্ৰাইভাৰ কনষ্টেবলত থাকিলে 7টা ভেকেঞ্চি থাকিলে। এইখিনি যোৱা বছৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত ভেকেঞ্চি থাকি গ'ল। তো এতিয়া আকৌ কেতিয়াকৈ হ'ব এইটো ক'ব পৰা নাযায়। আৰু যিহেতু ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু এক্সাইজ জেল ৱাৰ্ডাৰ একেলগতে 2023 চনত আহিছিলে, এইবাৰ হয়তো তেনেকৈ আহিব পাৰে, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগতে এক্সাইজ বা জেল ৱাৰ্ডাৰো আহিব পাৰে। চ' আপোনালোকে প্ৰিপেৰেশ্যন কৰি ৰাখক। বৰ বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। আশা কৰোঁ সকলো ভালেই থাকক, তাকে কামনা কৰিছোঁ। ধন্যবাদ।